ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমেদি ক্লাছ 10ৰ গণিতৰ অনুশীলনী 8.1ৰ 8 নং কুৱেশ্যনটো সমাধান কৰিম। 8 নং কুৱেশ্যনটোত কি দিয়া আছে, যদি 3 × cot a = 4 তেন্তে 1 - 10 স্কোয়াৰ a ডিভাইডেড বাই 1 + 10 স্কোয়াৰ a = cos স্কোয়াৰ a - sin স্কোয়াৰ a হ'বনে নহয় পৰীক্ষা কৰা। এতিয়া চোৱা, এই প্ৰশ্নটোত যেহেতু আমাক কোৱা হৈছে 1 - 10 স্কোয়াৰ a ডিভাইডেড বাই 1 + 10 স্কোয়াৰ a লগত cos স্কোয়াৰ a - sin স্কোয়াৰ a সমান হয়নে নহয় ইয়াক আমাক পৰীক্ষা কৰিব দিছে, হয়নে? এতিয়া বলা আমি প্ৰশ্নটো সমাধান কৰোঁ। প্ৰথমতে চোৱা, আমাক কি দিয়া আছে 3 × cot a = 4, হয়নে? দি থোৱা বস্তুটো আমি প্ৰথমতে লিখি ল'ম। দিয়া আছে cot a = 4। এতিয়া চোৱা 3 টো কটৰ সৈতে যেহেতু ইনট্ৰু হৈ আছে অৰ্থাৎ পূৰণ হৈ আছে, আমি সমান চিহ্নৰ সিফালে নিম, হৰণ হৈ যাব, হয়নে? গতিকে চোৱা cot a ৰ মান আমি নিশ্চিতকৈ পাই গৈছোনে 4/3। তাৰ মানে cot a হ'লে কি হয়, ভূমি বাই লম্ব, অৰ্থাৎ ভূমিটো আমি কি পালোঁ 4 সেণ্টিমিটাৰ আৰু লম্বটো হ'ব 3 সেণ্টিমিটাৰ। এতিয়া চোৱা, আমি এটা ত্ৰিভুজ অংকন কৰিম, সমকোণী ত্ৰিভুজ এটা অংকন কৰিম। যেহেতু ভূমিটো 4 সেণ্টিমিটাৰ পাইছোঁ আৰু লম্বটো 3 সেণ্টিমিটাৰ, গতিকে আমি ত্ৰিভুজটোৰ নামকৰণ কৰিম ABC বুলি, হয়নে? এতিয়া চোৱা, দুটা বাহুৰ মাপ আমি পালোঁ, এটা বাহুৰ মাপ অৰ্থাৎ কৰ্ণটো আমি নাজানো, গতিকে কৰ্ণটোৰ মানটো আমি উলিয়াই ল'ম। ইয়াৰ বাবে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম, হয়নে? পাইথাগোৰাছৰ উপপাদ্যটো কি আছিলে, কৰ্ণ স্কোয়াৰ = ভূমি স্কোয়াৰ প্লাছ লম্ব স্কোয়াৰ, অৰ্থাৎ কৰ্ণটো আমাৰ এইটো ভুজটোৰ নামৰ পৰা আমি আনো, কৰ্ণটো হ'ল AC, হয়নে? AC স্কোয়াৰ, পিছত ভূমি স্কোয়াৰ AB স্কোয়াৰ প্লাছ লম্ব স্কোয়াৰ BC স্কোয়াৰ, হয়নে? এতিয়া চোৱা, যিহেতু আমি AC নাজানো, ACৰ মানটো আমাৰ দিয়া হোৱা নাই, গতিকে আমি ABৰ মানটো জানো, ABৰ মান আছে 4, স্কোয়াৰ আছে, স্কোয়াৰ পাতিম, হয়নে? BC আছে 3, লম্বটো আছে 3 সেণ্টিমিটাৰ, 3 BC স্কোয়াৰ, হয়নে? 3 সেণ্টিমিটাৰ স্কোয়াৰ, গতিকে AC স্কোয়াৰ = 4ৰ বৰ্গ কিমান 16, 3ৰ বৰ্গ কিমান 9, হয়নে? এতিয়া চোৱা, এতিয়া আমি AC কি কৰিম, AC স্কোয়াৰ 16 আৰু 9 প্লাছ কৰিলে 25। এতিয়া ACৰ পৰা স্কোয়াৰ যেতিয়া উঠিব, আমি তেতিয়া ইফালে ৰুট চিন আহিব, অৰ্থাৎ ইয়াৰ বৰ্গমূলটোহে ল'ম, 25ৰ বৰ্গমূল কিমান 5, হয়নে? গতিকে আমি পাই গ'লোঁ ACৰ মানটো 5 সেণ্টিমিটাৰ। গতিকে এতিয়া আমি ত্ৰিভুজৰ ভূমি, লম্ব, কৰ্ণ তিনিটা বাহুৰ মাপ পাই গৈছোঁ, গতিকে এতিয়া আমি প্ৰশ্নটো সমাধান কৰাত সুবিধা হ'ব। গতিকে এতিয়া আমি দেখুৱাব লাগে 1 - 10 স্কোয়াৰ a ডিভাইডেড বাই 1 + 10 স্কোয়াৰ a = cos স্কোয়াৰ a - sin স্কোয়াৰ a, হয়নে? 1 - 10 স্কোয়াৰ a, 10 স্কোয়াৰ a হ'লে কি হ'ব, 10 স্কোয়াৰ a হ'লে হ'ব লম্ব বাই ভূমি। গতিকে আমাৰ ত্ৰিভুজটোত চোৱা, লম্বৰ মান কিমান আছে, লম্বৰ মান 3 আছে আৰু ভূমিৰ মান আছে 4, লম্বৰ মান 3 আৰু ভূমিৰ মান 4, যিহেতু 3/4, আকৌ 10 স্কোয়াৰ a, গতিকে 3/4টো আমি স্কোয়াৰ কৰিব লাগিব, হোল স্কোয়াৰ কৰিব লাগিব। ঠিক তেনেকৈ তলত আছে 1 + 10 স্কোয়াৰ a, অৰ্থাৎ 10 স্কোয়াৰ a একেই নহয় জানো, তেতিয়াহ'লে আমি ইয়াত 3/4 ইয়াতো পাতিব পাৰোঁ, ইয়াতো সেই স্কোয়াৰ আছে। গতিকে এতিয়া চোৱা, cos স্কোয়াৰ a, cos থিটা মানে কি হয়, ভূমি বাই কৰ্ণ, গতিকে ত্ৰিভুজটোত আমাৰ ভূমিৰ মান কিমান আছে 4 আৰু কৰ্ণৰ মান আছে 5, ভূমিৰ মান 4 আছে, কৰ্ণৰ মান 5 আছে, গতিকে আমি ইয়াত পাম, ইয়াত হ'ব 4/5, স্কোয়াৰ আছে, সেই হেতুকে হোল স্কোয়াৰ হ'ব। sin স্কোয়াৰ a, অৰ্থাৎ sin থিটা হ'লে কি হয়, লম্ব বাই কৰ্ণ হয়, গতিকে লম্বৰ মানটো কি আছে আমাৰ ত্ৰিভুজত চোৱা, লম্বৰ মান আছে 3 আৰু কৰ্ণৰ মান আছে 5, গতিকে আমাৰ ইয়াত হ'ব 3/5
হোল স্কুৱেৰ হয়নে বুজি পাইছা এতিয়া চোৱা এতিয়া কেনেকুৱা হ'ব এতিয়া আমি চোৱা 1 মাইনাছ যেহেতু 3/4 ৰ ওপৰত দুটাৰ ওপৰত স্কুৱেৰ আছে গতিকে 3 ৰ বৰ্গ কিমান হ'ব 9 হ'ব 4 ৰ বৰ্গ হ'ব 16 ঠিক তেনেকৈ তলতো একে হ'ব 1 প্লাছ 3 ৰ বৰ্গ 9 4 ৰ বৰ্গ 16 ইফালে 4 ৰ বৰ্গ 16 5 ৰ বৰ্গ 25 3 ৰ বৰ্গ 9 5 ৰ বৰ্গ 25 হ'ব হয়নে নিশ্চয় বুজি পাইছা অতি সহজ এতিয়া চোৱা আমি ইয়াত কি কৰিম এতিয়া চোৱা ওপৰৰ অংশটোত চোৱা 1 - 9/16 আছে গতিকে 1 - 9/16 ৰ কাৰণে আমি 16 টো লসাগু লম লসাগু লোৱাৰ পিছত এতিয়া চোৱা ইয়াৰ তলত যেহেতু 16 টো নাই গতিকে আমি ইয়াত 16 - 9 ঠিক তেনেকৈ ইয়াতো আমি 16 টো লসাগু লম 1 + 9/16 ৰ কাৰণে 16 টো লসাগু হ'ব 16 + 9 হল ঠিক তেনেকৈ ইয়াত চোৱা ইয়াত 16/25 - 9/25 ৰ কাৰণে আমি 25 টো লসাগু লৈছো 16 - 9 হল এতিয়া চোৱা ইয়াত 16 আৰু ইয়াত 16 টো আমি কাটিব পাৰিছো এতিয়া কি হ'ব 16 ৰ পৰা 9 গলে কিমান থাকে 7 হয়নে পিছত চোৱা 16 + 9 কিমান হয় 25 ইয়াত চোৱা 16 ৰ পৰা 9 গলে কিমান থাকে 7 থাকে আৰু তলত আছে 25 গতিকে আমি চোৱা 7/25 7/25 দুইফালে ওলাইছে নে গতিকে আমি ইয়াত লিখিব পাৰো লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড হল এয়া আছিল আমাৰ নিৰ্ণয় সমাধান